নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, অসম চৰকাৰে গ্ৰহণ কৰিছে এক নতুন আঁচনি। অসম কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে এই আঁচনিত। ছাত্ৰ ছাত্ৰীৰ বাবে এই আঁচনিখন লোৱা হৈছে। ছাত্ৰ ছাত্ৰীৰ বাবে নতুন আঁচনি আহি আছে, প্ৰেৰণা আঁচনি। আৰু এই প্ৰেৰণা আঁচনিৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 300 টকাকৈ। ডিবিটিৰ মাধ্যমত আপোনাৰ বেংক একাউণ্টত, ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত জমা হ'ব প্ৰত্যেক মাহে 300 টকাকৈ। আৰু ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব নেকি? যদি কৰিব লাগিব, আৰু এই ধনখিনি আপুনি পাবৰ বাবে আপোনাৰ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ তথ্য আপোনাক এই ভিডিঅ'টো জনাব যত্ন কৰিম। বন্ধুসকল, মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট। চৰকাৰী বেচৰকাৰী যিকোনো ধৰণৰ আঁচনি বা যিকোনো ধৰণৰ স্কিম সম্পৰ্কে নিয়মিতভাৱে আপডেট পাই থাকিবলৈ চেনেলটোলৈ যদি আপুনি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে, অৱশ্যেই পেজটোত এটি ফ'ল' দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। 1 নৱেম্বৰ 2025 পৰা আৰম্ভ কৰি HSLC পৰীক্ষালৈকে ৰাজ্যখনৰ সকলো বিদ্যালয়তে 10ম শ্ৰেণীত অধ্যয়ন কৰা আৰু HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা আৰু HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক মাহে 300 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আঁচনি প্ৰেৰণা আঁচনি ৰূপায়ণৰ বাবে ৰাজ্যৰ কেবিনেটে অনুমোদন প্ৰদান কৰিছে। 2026 চনত ডিবিটি মোডৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকললৈ এই ধনৰাশি হস্তান্তৰ কৰা হ'ব। তো বন্ধুসকল, ইয়াতে দেখিব পাইছে যে 10ম শ্ৰেণীত অধ্যয়নৰত বা HSLC পৰীক্ষাত 1 নৱেম্বৰ 2025ক ধৰি HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ 10ম শ্ৰেণীত অধ্যয়ন কৰি থকা বা HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা এই সকলো ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে প্ৰত্যেক মাহে 300 টকাকৈ প্ৰদান কৰিব, আৰ্থিক সাহায্য প্ৰদান কৰিব। আৰু ইয়াৰ বাবে অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যেই নতুনকৈ লোৱা এই আঁচনিখনক, প্ৰেৰণা আঁচনিখনক অনুমোদন প্ৰদান কৰিছে। আৰু এই আঁচনিৰ জৰিয়তে আপুনি বা আপোনাৰ সন্তানে প্ৰত্যেক মাহে 300 টকাকৈ লাভ কৰিব বেংক একাউণ্টত। আৰু এইখিনি আপুনি ডিবিটি মোডৰ জৰিয়তে লাভ কৰিব। তো এতিয়া আমি বুজিব লাগিব যে ডিবিটি মোডটো আচলতে হয় কি। তো বন্ধুসকল, ডিবিটি মোডটো হ'ল যে ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ। তো বেংক ট্ৰেন্সফাৰ কৰি দিয়া হয়, যিটো য'ত আপোনাৰ থাৰ্ড পাৰ্টিৰ কোনো হস্তক্ষেপ নাথাকে। তা আপোনাৰ বেংকলৈ প্ৰেৰণ কৰি দিয়া হয়, বেংকৰ পৰা বেংকলৈ প্ৰেৰণ কৰি দিয়া হয় ধনখিনি, যাক আমি ডিবিটি বুলি কওঁ। তো এই ডিবিটিৰ মাধ্যমেৰে আপুনি ধনখিনি লাভ কৰিবলৈ বা আপোনাৰ সন্তানে 10ম শ্ৰেণীত অধ্যয়ন কৰি থকা আপোনাৰ সন্তানে যদি এই ধনখিনি লাভ কৰিব খোজে, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নামত বেংক একাউণ্ট থাকিব লাগিব। আৰু সেই বেংক একাউণ্টটো আপোনাৰ ডিবিটি এনেবলো হোৱাও থাকিব লাগিব। বহু বেংক একাউণ্ট আছে, কিন্তু তাত ডিবিটি এনেবল নথকা বাবে ডিবিটিৰ মাধ্যমত যোৱা ধনখিনি বেংক একাউণ্টত পোনে পোনে গৈ নাপায়। যাৰ কাৰণে আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল হৈ থাকিব লাগিব। যেতিয়া এই আঁচনিখন আৰম্ভ কৰা হ'ব, যিমান দূৰ সম্ভৱ এই আঁচনিখনৰ বাবে হয়তো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি পৰ্টেল মুকলি কৰি দিব আৰু ইয়াৰ বাবে তেওঁলোকে আবেদন কৰিব লাগিব। বা এনেকুৱাও হ'ব পাৰে যে এই সংশ্লিষ্ট স্কুলখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ কিছু বেছিক ডিটেইলছ তেওঁলোকে চৰকাৰে কালেকশ্যন কৰিব আৰু তাৰ বিনিময়ত সেই সময়ত আপোনাৰ বেংক একাউণ্টটো তেখেতসকলে ল'ব। আৰু বেংক একাউণ্টটো লোৱাৰ পিছত এটি লিষ্ট বনাই তেওঁলোকে এই ধনখিনি ছাত্ৰ ছাত্ৰীক প্ৰভাইড কৰি থাকিব। তো গতিকে এটা ডাঙৰ খবৰ আপোনাৰ সন্তানৰ বাবে। আপোনাৰ সন্তান যদি 10ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী হয়, তেতিয়াহ'লে প্ৰত্যেক মাহে প্ৰেৰণা আঁচনিৰ জৰিয়তে 300 টকাকৈ লাভ কৰিব। এই আঁচনি সংক্ৰান্তত সবিশেষ আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাবলৈ যত্ন কৰা হ'ব। যাৰ বাবে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।